guys, welcome to my YouTube channel. So এতিয়া এটা ভিডিও লৈ আগবাঢ়িব লৈছো। So আমি মানে এটা কথা ভাবি আছিলো কি ইনষ্টাগ্ৰামত যে ফেমাস হৈ আছে ভিডিওটো মানে যে মাছ এটা যে সাগৰৰ পৰা যে ৰেয়াৰ বস্তুবিলাক যে উলাই আছে আগৰ মানে 2004 চনৰ 21 আগষ্ট না কিবা 4 জুলাইত হেনুকা মাছ এটা মানে সাগৰৰ পাৰত দেখা গৈছিল সেই কাৰণে মানে সুনামি এটাৰ সৃষ্টি হৈছিল এতিয়া মানে কি হৈছে হেনুকা মাছ আৰু একবাৰ এতিয়া 2025 চনতো একবাৰ দেখা গৈছে কিন্তু হেনুকা মানে এতিয়া পৰিস্থিতি দেখা পোৱা নাই সাকে পিছলৈকে হ'ব আমি এতিয়া হেতু কামৰ কাৰণে মানে ভিডিওটো বনোৱা হল মানে আমি যিমান পাৰো এতিয়া মানে অলপ সাৱধান হৈ চলিব লাগে সো আপোনালোককো কলো যাতে আপোনালোকে অলপ সাৱধান হৈ কামবিলাক চলাচলি কৰে হঠাৎ মানে কি হৈ যায় কোনো ক'ব নোৱাৰিব না মইতো ভিডিও মানে প্ৰায় 2-3 দিন আগৰ পৰাই পাই আছো সেইদিনাখন মানে ৰাতি 10:30 মান বজাত প্ৰায় এটা ভূমিকম্প আহিছিলে সেই ভূমিকম্পটোৰ ফলতো হ'ব পাৰে তলত মানে কিবা প্ৰবলেমৰ কাৰণে মাছবিলাক ওলাব পাৰে কিন্তু বেলেগটো হ'ব পাৰে দেছো সেইকাৰণে আপোনালোকক জনালো যে যিমান পাৰে আপোনালোকে সাৱধান হৈ চলিব আৰু মই ভিডিও বনোৱা পৰা নাই ৰবক মোৰ মানে মোবাইলৰ কেমেৰা এটা বেয়া হৈ আছে সেইকাৰণে মানে ভিডিও বনাব পৰা নাই মই অহা ৰবিবাৰে গুৱাহাটীলৈকে যাম মোবাইলটো ভাল কৰিবলৈ তাৰ পিছতহে মানে মই ভিডিও বনাব পাৰিম আগৰটো জানি আগৰ ইউটিউব চেনেল এটা আছিল কিন্তু মানে হেতু মানে বেন হৈ গল এতিয়া নতুন এটা ইউটিউব চেনেল খুলিছো এইটো চেনেল আপোনালোকে যিমান পাৰে সাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব আপোনাৰ লগৰ বিলাকক কৈ দিব সাবস্ক্ৰাইব কৰিবলৈ চেনেলটো দিয়ক এতিয়া ৰাখিছো বাই আপোনালোকে যিমান পাৰে সাৱধান হৈ চলিব